আমি যে কওঁ মই মোৰ মানুহজনৰ অৰ্ধাংগিনী, মোৰ মানুহজনৰ আধাখিনি মোৰ, সঁচাই জানো তেনেকুৱা? মানুহজনৰ আধাখিনি পাবলৈ হ'লে মানুহজনৰ আধাখিনি কৰি দিব লাগিব, তেতিয়াহে মোৰ আধা হ'ব। মই মোৰ মানুহজনৰ ক'বলৈ গ'লে সঁচা অৰ্থত মই মোৰ মানুহজনৰ অৰ্ধাংগিনী। মই সাহসেৰে ক'ব পাৰোঁ, বিশ্বাসেৰে ক'ব পাৰোঁ, সঁচাকৈয়ে ক'ব পাৰোঁ, কাৰণ মই মোৰ মানুহজনৰ প্ৰত্যেকটো ক্ষেত্ৰতে মই মোৰ মানুহজনৰ সহায়িকা। কাম কৰা, বাচন ধোৱা, খেতি বাতি প্ৰত্যেকটো ক্ষেত্ৰতে মই মোৰ মানুহজনৰ সহায়িকা। আৰু মোৰ মানুহজন মোৰ বাবে তেওঁ ভগৱান স্বৰূপ। আৰু আমি ইজনে সিজনক প্ৰত্যেকটো ক্ষেত্ৰতে সহায় কৰোঁ। যিমান ডাঙৰে কাম নহওক কিয়, যিমান সৰুৱে কাম নহওক কিয়, বাচনখিনি ধুওঁতেও মোৰ মানুহজনে মোক টিউবৱেলটো চলাই দিয়ে, মই বাচনখিনি মাজি ধুওঁ। আৰু মই গা ধুওঁতেও মোৰ মানুহজনে টিউবৱেলটো চলাই দিয়ে যদি মোৰ অকণমান অসুবিধা হয়। আৰু মোৰ মানুহজনে যিমানেই কষ্ট নকৰক কিয়, শিল বুকক, বালি বুকক, জেওৰা ভেটক, মোৰ মানুহজনে যদি বাঁহ এডাল কান্ধত আনে, ময়ো এডাল মোৰ মানুহজনৰ সৈতে বাঁহ এডাল আনিব যাওঁ। আৰু তেতিয়া আমাৰ কামবোৰ কেতিয়ানো শেষ হৈ যায় ধৰিবই নোৱাৰোঁ। কোনো লাজৰ বিষয় নহয় মোৰ মানুহজনে মোক কাম এটা কৰি দিয়া, বা মোৰো কোনো লাজৰ বিষয় নহয় মোৰ মানুহজনে কাম কৰিলে ময়ো মোৰ মানুহজনক সহায় কৰা। আমি এনেকৈ জীয়াই আছোঁ কাৰণে আমাৰ সংসাৰখন আমি সুখেৰে পাৰ কৰিব পাৰিছোঁ। আৰু ইজনে সিজনৰ প্ৰতি থকা বিশ্বাসৰ বাবে, সঁচা যি বিশ্বাস, সেই বিশ্বাসৰ বাবে আজি আমাৰ সংসাৰখন আমি সুখেৰে পাৰ কৰিব। আজিৰ পৰা প্ৰায় 5 বছৰ আগতে মই আনৰ ঘৰত আছিলোঁ, মানে আমাৰ দদাই খুৰী ঘৰত আছিলোঁ। আৰু দদাই খুৰী ঘৰত থাকোঁতে এগৰাকী মহিলাই আহি মোক কৈছিলে যে তোৰ ঘৰ নাই যদি বাঁহ তলত থাকিলেই হৈছোন আনৰ ঘৰত থকাতকৈ। উৰেটো নিশা কান্দিছিলোঁ, উৰেটো নিশা কান্দিছোঁ। কেৰেলাৰ পৰা আহি মাটিডোখৰ কিনিলোঁ, কিনাৰ পাছতে আৰু ঘৰ এটা বনাবলৈ যিহেতু বনাব নোৱাৰোঁ বলেনে আকৌ কেৰেলালৈ গ'ল। উৰেটো নিশা কান্দি ভাবিছিলোঁ শৰীৰৰ এডোখৰ অংগ কাটি পেলাই দিম, কোনোবাই যদি কিনে তথাপিও কিনিব দিম, কিন্তু নিজা ঘৰ এখন বনাম। আৰু আজি সেই মানুহগৰাকীতকৈ মোৰ অৱস্থা কিন্তু খুবেই বেছি ধুনীয়া, বহুত বেছি শান্তিৰে জীয়াই আছোঁ তেওঁলোকতকৈ। এয়াই হৈছে কষ্ট, সহ্য, চেষ্টা। আৰু চেষ্টা কৰিলে আমি কি কৰিব নোৱাৰোঁ। ঠাট্টা, লাজ সকলোখিনি ত্যাগ দিলোঁ। ত্যাগ দিয়াৰ পাছত আজি আমাৰ জীৱনটো সুখেৰে উদযাপন কৰিব পাৰিছোঁ। কাৰোবাৰো যদি জীৱনত এনেকুৱা হৈছে আপোনালোকেও পাৰিব সুখেৰে উদযাপন কৰিব। মই যিহেতু আধাখিনি মাৰিলোঁ আৰু এতিয়া আধাখিনি মানে মোৰ মানুহজনে মাৰিব। আমি আগতেও কৈছোঁ আমি কামবোৰ সদায় সমানভাৱে কৰোঁ। আৰু প্ৰথমতে মই মাৰিলোঁ, এতিয়া মোৰ মানুহজনে মাৰিব। এতিয়া মই পানী আনি দিম, তেওঁ মিহলাই থাকিব, মই এতিয়া পানী আনোগৈ ন। আৰু এনেকৈ কামবোৰ কৰিলে ভাগৰটো এজনৰ গাত নপৰে, দুজনৰ গাতে পৰে। আৰু দুজনে যদি এনেকৈ লগে ভাগে কাম কৰোঁ, সঁচাকৈয়ে বহুতেই বেছি ভাল লাগে। কাৰ কাম কেতিয়া কোনে শেষ কৰি দিওঁ সঁচাকৈয়ে গমেই নাপাওঁ। আৰু আমি আগতেও কৈছোঁ আপোনালোকক, পুৰুষ বা মহিলাৰ কথা কোনো নাই, আমাৰ দুয়ো কাম আমি দুয়োৱে সদায় সমান কৰোঁ। লাগিলে বাচন ধোৱাই হওক, চোতাল সৰাই হওক, ঘৰ সৰাই হওক, কাপোৰ ধোৱা, প্ৰত্যেকৰ কাম আমি দুয়োটাই সমানভাৱে কৰিবলৈ সদায় চেষ্টা কৰোঁ।